পুরস্কার গরমের বন্ধ ডাক্তারটি আমার আসলে বহুত ভাল লাগে। আমি বহুত পরিচিত এই ডাক্তারটির লগত সকলোবিলাকে আমি গরমের বন্ধ জীবনে উপভোগ করে আহিছোঁ। আগতে গরমের বন্ধ হলে আমার এটা বিশেষ কাৰ্যসূচী আছিল। আমি মামাহঁতৰ ঘৰত যাওঁ, এতিয়াও সেই পৰম্পৰাটো ৰক্ষা আছে। আমি এই গৰমৰ বন্ধটি ভালদৰে আনন্দৰে উপভোগ কৰিবৰ কাৰণে গৰমৰ বন্ধৰ মাঝে বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আজি এই জুলাই মাহৰ প্ৰথমটো দেওবাৰ 6 তাৰিখ। এই প্ৰথমটো দেওবাৰে আমি প্ৰাইমেৰী টিউশ্যন চেণ্টাৰৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, শিক্ষামূলক কৰ্মশালা। আৰু এই কৰ্মশালাখনত আমি আজি মিউজিক, আৰ্ট, ক্ৰাফ্ট কিছু পৰিমাণে সম্ভৱ কাৰণে জ্ঞান দিবলৈ চেষ্টা কৰিম। আৰু এই কৰ্মশালাখিনিত আমি আমাৰ গুৱাহাটী বা অসমৰ ভ্ৰমণ শিক্ষাজনী আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তেখেতসকলে আপোনালোকৰ আগত যিমানখিনি পাৰে সিমানখিনি জ্ঞান দিবলৈ চেষ্টা কৰিব। আৰু এই কৰ্মশালাখিনি উদ্বোধন কৰিবলৈ আমি আমাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলক এতিয়া সম্বৰ্ধনা জনাম। আৰু এই সম্বৰ্ধনা জনোৱা কাৰ্যসূচীটোত আপোনালোকক সহায় সহযোগিতা বিচাৰিছোঁ। সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ। আমি কৰ্মশালাখনত আমি চিন্তা কৰিলোঁ যাবলৈ আমি গুৰুত্ব হ'ল মোৰ অতিকৈ মৰমৰ অতিকৈ মৰমৰ ছাত্ৰ শ্ৰী ভূপেন কলিতাক মই ধন্যবাদ দিছোঁ। কাৰণ এনেকুৱা কৰ্মশালাবিলাক এই গৰম বন্ধ পূজা বন্ধবিলাকত খুব ভাল। আমি দেখিছোঁ আজিকালি মোবাইলৰ যুগ কাৰণে আমি ডাঙৰবিলাকে কৰিলোঁ কথা সৰুবিলাকে এতিয়া মোবাইলত ব্যস্ত হৈ থাকে। এই ল'ৰা ছোৱালীবিলাক যেতিয়াই মানে মোবাইলত ব্যস্ত হৈছে, কিয়নো আজিকালি খেল কথা নোহোৱা হৈছে। ওচৰত খেলা খেলিব লাগে পঢ়ুৱাই মই অৱশ্যে এই সামগ্ৰী লাগি আমি আমি বহুত খেলা খেলিছিলোঁ কিছুমান, কিন্তু এতিয়া দেখিছোঁ এই ল'ৰা ছোৱালীবিলাক খেলাত কৰি মোবাইলত ব্যস্ত কৰে। তো গতিকে এই মোবাইলৰ পৰা আঁতৰাবৰ কাৰণে আমাৰ কিছুমান ব্যক্তি কিছুমান ব্যক্তিয়ে নিজে নিজাকে কিছুমান কিছুমান অনুষ্ঠান কৰিছে, যেনেকৈ আজি যিটো কৰ্মশালা কৰিছে এই কৰ্মশালাৰ ক্ষেত্ৰত আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক অন্ততঃ এই কৰ্মশালাত এডুকেশ্যনৰ মিউজিক ক্ৰাফ্ট এইবিলাক কৰিব। তেতিয়া ল'ৰা ছোৱালীবিলাক কমেও অলপ সময় নিৰ্ভৰ কৰিব।
যিটো ইনভলভমেণ্ট থাকিব যাৰ ইণ্টাৰেষ্ট আছে এই আগতে গৈ থাকিব। গতিকে ল'ৰা ছোৱালীক আমি অকল পঢ়া-শুনাৰ বাহিৰেও আমি এই খেলা ধূলা বা মিউজিক এইবিলাকত আমি সিহঁতক আকৰ্ষিত কৰাৰ কাৰণে আমি বিভিন্ন এনেকুৱা ধৰণৰ কৰ্মশালাবিলাক প্ৰয়োজন হৈ পৰিছে। আৰু মই দেখিছোঁ কিছুমান গাৰ্জেনেও এই ল'ৰা ছোৱালীক যথেষ্ট মোবাইলৰ পৰা আঁতৰাবৰ কাৰণে খুব চেষ্টা কৰে, কিন্তু সেইকাৰণে ল'ৰা ছোৱালী ক'লেও নহ'লে গাৰ্জেনবিলাকে ক'লে, তো সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকক আকৰ্ষিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ খেলা ধূলা ইয়াত আপোনাৰ প্ৰস্তুত কৰিব লাগিব। তেনেকৈ ধৰকচোন আজি যিটো কৰ্মশালা কৰিছে এইটো যিবিলাক ল'ৰা ছোৱালী আজি যোগদান কৰিছে এই ল'ৰা ছোৱালীবিলাকৰ অন্ততঃ 50% হ'লেও সিহঁতে এখন নিজৰ বিবেকেৰে আগুৱাই যাব ইচ্ছা কৰিব। গতিকে তেনেকুৱা কৰ্মশালাবিলাক অনুষ্ঠান কৰিব পাৰিলে খুবেই ভাল। তো সেইকাৰণে আমি আমাৰ যিবিলাক কৰ্তব্য অৰ্থাৎ প্ৰাপ্তবয়স্কবিলাক সেই ল'ৰা ছোৱালীৰ কাৰণে কি মটিভেট কি কৰিলে এই মোবাইলৰ পৰা মটিভেটৰ পৰা আঁতৰাব পাৰি সেইটো আমি চিন্তা কৰাটো বিৰাট প্ৰয়োজন। আৰু মই দেখিছোঁ যে আমাৰ এই লালসিং স্কুলৰ যিখন ফিল্ড আছে এই ফিল্ডত আমি আগতে খেলিছিলোঁ, আজিকালি খেলা ধূলা বন্ধ হৈ গৈছিল। তো গতিকে এই যেনেকৈ লোকেল কোচিং চেণ্টাৰ কৰিছে ক্ৰিকেটৰ কোচিং চেণ্টাৰ এই আমাৰ লালসিং স্কুলতো কৰিবলৈ আমাৰ ব্যক্তি আছে আছে। গতিকে এইবিলাক কৰিব পাৰিলে ল'ৰাবিলাক কমেও এই মোবাইলৰ পৰা আঁতৰি যাই পেলাই আমাৰ খেলা ধূলা ব্যস্ত হৈ থাকিব পঢ়াৰ বাহিৰে। মই যোৱাকালি এটা মোবাইলতে পাইছিলোঁ ছ'চিয়েল মিডিয়া যে ছোৱালী নৰ্থ ইষ্টৰ নিজৰ ছোৱালী আৰু এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ IAS এই তিনিবাৰ যেতিয়া থাৰ্ড টাইম দিলে থাৰ্ড টাইম দিয়াৰ আগতে তেওঁ মোবাইলৰ যিটো ইনষ্টাগ্ৰাম হোৱাটছআপ এইবিলাক গোটেইবিলাক আঁতৰাই 3 বছৰ ধৰি চোৱাই মোবাইলৰ ক্ষেত্ৰত এইবিলাক চোৱা কাৰণ একেবাৰে এটা কনচেনট্ৰেট কৰিছে কি মই পাবই নিদিওঁ। তো সেই হিচাপে থাৰ্ড টাইম এটেণ্ড কৰাৰ পিছত এই ছোৱালীজনীয়ে IAS পৰীক্ষাত উত্তীৰ্ণ হৈছে। তো গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক ইনস্পাইৰেশ্যন কৰিব পাৰিলে খুবেই ভাল। কম বেছি কথা নকওঁ, আজি মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে অন্যান্য মহিলাক মই ধন্যবাদ দিছোঁ। আৰু ইয়াত উপস্থিত থকা যিবিলাক নিমন্ত্ৰিত অতিথি আছে তেওঁলোকে আপোনালোকক কথা ক'ব। তো ধন্যবাদ। গ্রামীণ জীবনের কথা বলি তো গ্রামী বন্ধুকে আমার আমি 1 ঘন্টা পর্যন্ত কৃষি কর্মকারী জানো আপনারাও কিন্তু কাজে প্রচুর মানে করা হয়েছে সকলগুলো কথাগুলো আমি বিভিন্নভাবে চেষ্টা করছি একদম দাদা কথা বলছি আপনার সাথে মোবাইলের কথা এটা প্ৰয়োজন মই কথাটো উল্লেখ নকৰোঁ। এইটো কিন্তু খুব জৰুৰী কথা যে আমি ল'ৰা-ছোৱালীবিলাক এতিয়া সকলো মোবাইলত ব্যস্ত হৈ গ'লোঁ, মোবাইলত সোমাই গ'লোঁ। কেনেকুৱাকৈ মোবাইলত সোমাইছোঁ আমি যে ঘৰত আলহী এটা আহিলে আমি মাত দিবলৈও সময় নাই, মোবাইল কিনিব লাগিব। কিন্তু মোবাইল কম হৈ আছে মাৰিব সময় নাই, পানীকে আছে পানী খাব সময় নাই, সেইবোৰ মোবাইল কিনিব লাগিব। এইটোৱে কিন্তু আমাৰ মানুহৰ জীৱনটো ধ্বংসৰ ফালে লৈ গ'ল। উঠি অহা প্ৰজন্ম ধ্বংসৰ ফালে যায়।
মোবাইল কেতিয়াবা খেলিব লাগে কেতিয়াবা মোবাইল আমি ভাল কৰিবতো নোৱাৰিব মোৰ চকুৰ আগত তেনেকুৱা উদাহৰণ নাথাকে একে গৰম দুজন তেওঁলোকৰ লেপটপ গাই যায় লেপটপৰ পৰা নুঠে মই যে ধমকি দিলোঁ সেই মানুহটো তেওঁলোকে হাঁহি পেলাই কৈছিলে যে আমাৰ মোবাইলত গেম নাই কি কৰি আছ তই আমি কৈছোঁ মানে বস্তু চাই থাকোঁ গেম নাথাকোঁ নতুন ক্লাছ মই থাকিব তাৰপিছত তেওঁলোকৰ সেই দুজন মোবাইল নাই এজন ইণ্টাৰভিউ আইএছৰ চাকৰি কৰিছিলে নকৰিলে চেণ্ট্ৰেলৰ চাকৰি এটা পালে সোমাই 1,20,000 টকা দৰমহা 2 নম্বৰ ল'ৰাটো পেঞ্চন দখল পালে গতিকে তেওঁলোকে সেইটো মোবাইলৰ লেপটপটো খতম ব্যৱহাৰ কৰিছে তোমালোকেও মোবাইলটো তেনেকৈ পঢ়া শুনা বা জীৱনত উন্নতিৰ কাৰণে যি হয় তাক ব্যৱহাৰ কৰা কেৱল গেম খেলি সময় নষ্ট কৰি জীৱনটো ধ্বংস নকৰিব জানা শিকা ৰাস্তাটো শিকা পঢ়া-শুনা কাম হ'ব পঢ়া-শুনাও ভাল হ'ব গতিকে মই আৰু বেছিকৈ নকওঁ এইকেইদিনকে কৰিলোঁ সকলোকে সেৱা জনাই মই সকলো মুক্তি কামলৈ অনিল ডাক্তার আমার অযোধ্যা গান্ধীর তার ব্যস্ত সেই আমার তারা বিজয় জগদীশকে তার আপনার উপস্থিতির কারণে আপনার ধন্যবাদ এই সারে নয় হ্যাঁ তারও সারে হোক আজি উপস্থিত হয়েছে অজয় সারে প্রায় সকলবিলাক কার্যসূচীতে আমার বাইরের সকলবিলাক কার্যসূচীতে উপস্থিত থাকে তেখেতে গুৱাহাটী মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে শিক্ষকতাৰ লগত বহুদিন আগতে জড়িত প্ৰথমতে বিজয়দা কলেজত তেখেতে প্ৰবক্তা হিচাপে সোমাইছিল প্ৰবক্তা মানে জানেনে প্ৰফেচাৰ বুলিয়ে কৈছিলোঁ হা প্ৰথমতে বিজয়দা কলেজৰ প্ৰফেচাৰ আছিল পিছত গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰফেচাৰ হ'ল আৰু বিভিন্ন এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰি থাকে তেখেতে পঢ়া স্কুল আছিলে এইখন ছাগলীকেইটা হাইস্কুল ছাগলীকেইটা হাইস্কুল খাৰগুলি শিশু বিদ্যাপীঠ খাৰগুলি শিশু বিদ্যাপীঠৰ লগত তেখেতে এতিয়াও জড়িত খাৰগুলি শিশু বিদ্যাপীঠৰ প্ৰতিটো কাৰ্যসূচীতে তেখেতে আহে মানে কোৱা প্ৰযুক্ত মানে উল্লেখ কৰাটো উচিত নহয় তাৰে হয়তো বেয়া হ'ব পাৰে তথাপিতো মই যিহেতু তেখেতৰ লগত জড়িত মই ক'ব পাৰোঁ তেখেতে প্ৰতি বছৰে তেখেতৰ খাদ্য ন্যায়াৰী তাতে যিবিলাক আমাৰ অলপ মধ্যবিত্ত বা তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে খুব আগতীয়াকৈ মানে আমাৰ এটা ট্ৰেণ্ড আছে যে পৰীক্ষাত যেতিয়া ভাল নম্বৰ পায় তেতিয়া আমি গামোচা পিন্ধাওঁ ছাৰ কিছু ব্যতীত পৰীক্ষাত ভাল কৰিবৰ কাৰণে এই বস্তুটো প্ৰদান কৰে ভাল কৰাৰ পিছতো আৰু ৰাইজৰ মাজত গুচি যায় আজি অমুকত সম্বৰ্ধনা কালি অমুকত সম্বৰ্ধনা কিন্তু ছাৰে মানে ভাল কৰিবৰ কাৰণে ষ্টেপ লয় ধৰা মানে চকী দুই ঘণ্টা যিখিনি পাৰে আৰু কিতাপ বহি কিতাপ বা পঢ়া শুনা বা আমাকো কৈ দিয়ে যে এনেকৈ পঢ়াব লাগিছিল কিবা কৰিব লাগিছিল গতিকে তেনেকুৱা ধৰণৰ এইবিলাক মানুহ গ্ৰাছৰুট লেভেলত কাম কৰে মানে পাব্লিচিটি নহয় যে আজি ফটো দিব চেলফি দিব ফটো দিব ষ্টেটাছ দিব তেনেকুৱা নহয় মানে কাম কৰিছে সমাজৰ কাৰণে নিস্বাৰ্থ হয় যে তেখেতৰ কাৰণে সকলোকে মই এটা ডাঙৰকৈ হাত চাপৰি বজাব অনুৰোধ কৰিম ঠিক আছে দিয়ক আপোনাৰ সহায় সহযোগিতা আমি এনেদৰে বিচাৰি থাকিম কলিতা মই সেই ছাত্ৰ অৱস্থাৰ পৰা ভ্ৰমণ কৰি দেখি আছে তেতিয়াৰ পৰা মই ভাল পাওঁ আৰু এতিয়া মোক বেছিহে ভাল লাগিছে কাৰণ তেওঁ যি ছ'চিয়েল ৱৰ্ক কৰি আছে গতিকে মই তেওঁক মানে সঁচাকৈ ধন্যবাদ দিওঁ ঠিক আছে ধন্যবাদ এনেকৈ আৰু কিছুমান কৰ্মশালা হ'লেও বা খেলা ধূলা এইবিলাক গোটেইবিলাক প্ৰাইজ পোৱা নোপোৱা বেলেগ কথা কিন্তু পাৰ্টিচিপেট কৰাটোৱে আছে ঠিক আছে ধন্যবাদ ইয়াৰ পিছত মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিম আমাৰ ৭৭ নং ৱাৰ্ডৰ পাৰিষদ তথা গুৱাহাটী কাদামণিয়াৰী তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ কৰিম ধন্যবাদ মোৰ সৰুকালৰ কথা মনত পৰিছে আজি তোমালোকে এতিয়া কিয় গোট খাইছা ক'ব পাৰিবানে কোনোবাই আমি শিবিৰ গ্ৰীষ্মকালীন শিবিৰ যিটো আমি ইংলিছত ছামাৰ কেম্প বুলি কওঁ হয়নে আমি ইয়াত এটা ছামাৰ কেম্প গ্ৰীষ্মকালীন শিবিৰৰ কাৰণে গোট খাইছোঁ ইয়াতে তোমালোক সদায় ৰাতিপুৱা উঠা স্কুল যোৱা স্কুলত দিনটো শিক্ষকসকলে পঢ়ায় ছাৰ বাইদেউহঁতে পঢ়ায় তাৰপিছত আকৌ ঘৰত আহা হয়নে চবেই শুনা পাইছানে ঘৰত আহা ঘৰত আহি টিউশ্যন থাকে
তাৰপাছত আকৌ ৰাতি পঢ়িব লাগে, আকৌ ৰাতিপুৱা উঠা, সদায় এটা মানে এটা ৰুটিনতে সদায় চলি থাকা তোমালোকে। কেতিয়াবা অকণমান আমনি লাগেনে? লাগে চাগে, নিশ্চয় লাগে, মোৰো লাগিছিল, এইটো সাধাৰণ কথা, লাগিবই। কিন্তু এতিয়া তোমালোকে কি পাইছা? গৰম বন্ধ কিন্তু বিৰাট ফূৰ্তি লাগে, হয়নে? গৰম বন্ধ বুলি ক'লে ভাল লাগে। কিয় ভাল লাগে জানানে? সেই ৰুটিনটোৰ পৰা আমি অকণমান বেলেগকৈ থাকিব পাৰোঁ, দিনটো ঘৰত থাকিব পাৰোঁ, ক'ৰবাত মামাহঁতৰ ঘৰত যাব পাৰোঁ, সেনেকুৱা ধৰণৰ অকণমান এটা আমি মনৰ ইচ্ছা মতে কিবা কৰিব পাৰোঁ। সেইটো কাৰণে গৰম বন্ধটো মানে সকলো ছাত্ৰ ছাত্ৰীয়ে সদায় অপেক্ষা কৰি থাকে, গৰম বন্ধ কেতিয়া আহিব, পূজাৰ বন্ধ কেতিয়া আহিব, পূজা বন্ধটো দীঘলীয়া হয়। ঠিকে আছে, ভাল লাগে, ফূৰ্তি লাগে, আমাৰ কাৰণে ফূৰ্তি লাগিছিলে। কিন্তু এতিয়া সেই যে আমি স্কুলত যাওঁ, সময়খিনি দি আছোঁ, বছৰে বছৰে আমি যে বাঢ়ি গৈ আছোঁ, ক্লাছ 5, 6, 7, 8, 9, 10, হয়নে? আমি বছৰে বছৰে আগুৱাই গৈ থাকিম। সেই প্ৰত্যেক বছৰে আমি কিবা এটা শিকি আগবাঢ়ি গৈ আছোঁ। সেইটো বস্তু যিটো আমাৰ পিছৰ পৰ্যায়ত, এতিয়া তোমালোকে স্কুল লাইফত আছা, গতিকে এতিয়া তোমালোকৰ দায়িত্ব বঢ়া নাই। ইয়াৰ পিছত যেতিয়া হ'ব দায়িত্ব বাঢ়িব। দায়িত্ব বাঢ়িলে আমি কি কৰিব লাগিব? তোমালোকে এতিয়া যেনেকৈ শিকি আছা, তেনেকৈ তোমালোকৰ নিচিনা আৰু বহুত ল'ৰা ছোৱালী বা সমাজৰ মানুহক আমি সহায় কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? অভিজ্ঞতা লাগিব আমাক। স্কুলত পঢ়া শুনা অভিজ্ঞতাখিনি কিন্তু গোটেই নহয়, বহুত অভিজ্ঞতা লাগিব। সেই কথাটো তোমালোকে এতিয়াই জনাটো দৰকাৰ। আৰু সেই অভিজ্ঞতাখিনি তোমালোকে কেনেকৈ পাবা? মা দেউতা, ঘৰৰ পৰিৱেশ, পৰিয়াল, স্কুল। এতিয়া তোমালোকৰ আজি এইটো এটা তোমালোকৰ পৰিৱেশ পাইছা, যিটো পৰিৱেশ ছামাৰ কেম্প হিচাপে আহিছে তোমালোকৰ মাজত। তাতো তোমালোকে বহুত কথাই শিকিব পাৰিবা। এটা কথা সদায় মনত ৰাখিবা, কোনো শিকা বস্তু কেতিয়াও অথলে নাযায়। যেতিয়া যিটোৱেই পোৱা সদায় শিকিব চেষ্টা কৰিবা। এইটো এটা সম্পদ আমাৰ। কিছুমান বস্তু আমি টকা দিও শিকিব নোৱাৰোঁ, কিন্তু কিছুমান বস্তু আমি টকা নিদিয়াকৈও শিকিব পাৰোঁ। অভিজ্ঞতা তাকেই কয়। আজিৰ দিনটোত তোমালোকে যিটো শিকিবা, কেতিয়াবা জীৱনত ডাঙৰ, আজি নহয় কালি নহয়, বয়স যেতিয়া হৈ যাব, এই বস্তুটো কেতিয়াবা নহয় কেতিয়াবা কামত আহিব। সেইকাৰণে যেতিয়াই যিটো শিকা ভালকৈ শিকিবা। তোমালোকৰ এইটো আমি সৰুতে এনেকুৱা ধৰণৰ আমি সুবিধা পোৱা নাছিলোঁ যে গ্ৰীষ্মকালীন আমাৰ ওচৰতে এটা প্ৰশিক্ষণ দিব, প্ৰশিক্ষণত আমি কিবা শিকিব যাম। তোমালোকৰ সৌভাগ্যখন, তোমালোকে শিকিব পাৰিছা। এইকেইদিন যি শিকিবা বা এদিনতে যি শিকা, সেইকেইদিন পিছৰ পৰ্যায়ত কিন্তু কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত কামত আহিব তোমালোকৰ। সেইকাৰণে কৈছোঁ, অভিজ্ঞতা লোৱা। আৰু এই অভিজ্ঞতাখিনি ক'ৰবাত নহয় ক'ৰবাত কামত তোমালোকৰ দৰকাৰ হ'ব। এই দিনটো, আজিৰ দিনটোত যিখিনি শিকিবা, সেইটো সৌভাগ্য বুলি ভাবিবা যে আজি যিখিনি শিকিলোঁ, কিন্তু ঘৰতে থাকিলা হয়, যদি পঢ়িলা হয়, কিছুমান বস্তু জানিব নোৱাৰিলা হয়। সেইকাৰণে এনেকুৱা ক্ষেত্ৰত সদায় পাৰ্টিচিপেট কৰিব লাগে, আহিব লাগে, শিকিব লাগে। স্কুলতো শিকিয়ে থকা, স্কুলৰ কথা, স্কুলৰ লাইফৰ পৰা আজি অকণমান বেলেগ ধৰণে আজি এটা ক্লাছ কৰিবা তোমালোকে, হয়নে? আৰু মোবাইলটো চবেই মানা কৰে ন চাবলৈ, বেয়াও লাগে ন কেতিয়াবা চাগে। ইয়াৰ আগত যে কৈ আছিলে মোবাইলৰ কথা, কোনোবাই অকণমান মনটোত বেয়া পাইছে, মোবাইলটো চাব নিদিলে অকণ বেয়া লাগে। হয়, মোবাইলটো মোৰ লগত যদি ফোন আহিয়ে আছে, মোবাইল লগতে থাকে। মোবাইলটো দৰকাৰীও বস্তু, তাতে আজিকালি বহুত বস্তু চাব পাৰি। এনেকুৱা বস্তু চাবা যিটো যে কামত আহে। সময় অপব্যয় নকৰিবা কেতিয়াও। মোবাইলটোত সময়টো দিলেও এনেকুৱাকৈ সময় দিবা, সেই মোবাইলটোৰ পৰা যে তোমালোকে কিবা এটা শিকা। এনেই কিবা ৰিল স্ক্ৰল কৰি লাভ নাই, এনেই গেম এটা খেলি লাভ নাই। গেমৰো পাৰ্ট আছে। গেম এনেকুৱা গেম আছে যিটো গেম খেলিলে মাইণ্ডটো তোমালোকৰ বেছি স্পীড হ'ব, ডেভেলপ হ'ব। সেনেকুৱা গেম খেলিব লাগে। গতিকে এনেই কিবা কিবি কোনো সময় নষ্ট নকৰিবা। আমাৰ জীৱনটো ইমান অলপ সময় থাকে, এই সময়ত আমি যিমান ভাল কাম কৰিব পাৰোঁ, বাকী 10জনক আমি সেইখিনি দি থৈ যাব পাৰিম। গতিকে এটা কথা মনত ৰাখিবা, আজি যে তোমালোক শিকিব আহিছা, এই শিকাখিনি কিন্তু বেলেগ কাৰোবাৰ আৰু 10জনক দিব পাৰিব লাগিব। এইটো বুলি নাহিবা, মই আজি আহিলোঁ কিবা এটা শিকিলোঁ গুচি গ'লোঁ। এই শিকি যোৱাখিনি বাকী 10জন লগৰে হওক, পৰিয়ালৰ কোনোবাই হওক, বন্ধু বান্ধৱী হওক, দিব পাৰিবলৈ সমৰ্থ হৈহে যাবা। তেতিয়াহে তোমালোক কিন্তু ছাকচেছফুল হ'বা। এই কথাটো মনত ৰাখিবা। আজি বুলি নহয়, ইয়াৰ পিছৰ পৰ্যায়টো যেতিয়াই তোমালোকে য'তেই যি শিকিব যোৱা,
এইটো সদায় মাইণ্ডত ৰাখিবা যে অকল মোৰ কাৰণে নহয়, মই আজি শিকি আছোঁ অকল মোৰ কাৰণে শিকিব অহা নাই, বাকী 10জনক মই শিকাব পৰা সমৰ্থ থাকিব লাগিব। বুজি পাইছানে সকলোৱে মই কি কৈছোঁ? বুজি পাইছানে? কোনে কোনে বুজি পাইছে হাত দাঙিব লাগিব এতিয়া। কোনে কোনে বুজি পাইছে? কোনে কোনে বুজি পাইছে? বঢ়িয়া। য'তে য'ত শিকা অকল নিজৰ কাৰণে নিশিকিবা, এনেকুৱাকৈ শিকিবা যেন বাকী 10জনক আৰু তোমালোকে শিকাবলৈ পাৰা। ইমানখিনি কেপাচিটি, নিজৰ কেপাচিটি ডেভেলপ কৰিবা সদায় ডেইলি। কিবা যদি কৰিব মন নাযায় বা কিবা কৰিব নোৱাৰা, এটা কথা ৰাখিবা, শক্তি এনেই পাবা। কোনো বস্তু বিচাৰি নাথাকিবা, আগুৱাই যাবা, নোৱাৰিলেও আগুৱাই যাবা। কোনো নহয়, শিকা কোনো বস্তুৱে কেতিয়াও অপব্যয় নহয়, ৱেষ্ট নাযায়। মোবাইলটো চাবা মাজে মাজে, মোবাইল চাব মই মানা নকৰোঁ, কাৰণ মোবাইলটো এনেকুৱা এটা বস্তু, এনেকুৱা এটা সংগী হৈ গৈছে, মোবাইলটো নাথাকিলে লগত মনটো বেয়া লাগে। কিন্তু মই কি ক'লোঁ, মোবাইলটো এনেকুৱাকৈ চাবা, সেই সময়খিনি য'ত মোবাইল চাই আছে সেইখিনিও যেন কামত দিয়ে। তেতিয়াহে তোমালোকৰ জীৱনত কম সময়ত বেছি কাম কৰিব পাৰিবা। কাৰণ কম সময়ত আমাৰ সময় বহুত কম, বছৰ বছৰ বাঢ়ি গৈ আছা, বছৰ বছৰ পাৰ হৈ গৈ আছা, সেইখিনি সময়তে বহুত কাম কৰিব লাগিব। কি ক'লোঁ, এটা কথা সদায় মনত ৰাখিবা, অকল নিজৰ কাৰণে নহয়, বাকী 10জনৰ কাৰণে ৰেডি হ'বা সদায়, প্ৰতিটো দিন। স্কুলত যেতিয়া পঢ়িবা কেতিয়াও ভাবিবা আজি যে ছাৰ বা বাইদেৱে যিটো পঢ়াইছে এইটো বস্তু মই বুজি পাইছিলোঁ নাই, তুমি বুজি পালে আৰু 10জনক বস্তুটো বুজাব পাৰিবা, পৰীক্ষা বহীত সেই বস্তুটো লিখি প্ৰকাশ কৰিব পাৰিবা। গতিকে নিজৰ বুলি ভাবিলে বস্তুটো অলপ থাকি যাব, আৰু বাকী দিব লাগিব বুলি ভাবিলে বস্তুটো বহলভাৱে জানিব পাৰিবা। কাৰণ কি জানে, এইখিনি সময়ত বেছি বেলেগ কথা কৈ ইমান ধৰণৰ মাথাত প্ৰেছাৰ দিব নালাগে, কিন্তু সৰুৰ পৰা সদায় মানুহৰ এটা সপোন থাকিব লাগে, আশা থাকিব লাগে, মই কিবা এটা কৰিম, বাকী 10জনক কিবা এটা দিম, মই এনেকৈ থাকিলে নহ'ব, মোৰ কেপাচিটি ইমান নহয়, মোৰ কেপাচিটি বহুত কিবা কৰিব পাৰে, বহুত মই মনত পেলাই মই বহুত কিবা কৰিব পৰা মানুহ, বা মই জন্ম লৈছোঁ কিয় মই কিবা এটা কৰিবই লাগিব। গতিকে এই তোমালোকৰ প্ৰশিক্ষণত যিখিনি শিকায় ভালকৈ মন কৰিবা, কাৰণ আজিৰ দিনটো আৰু কালি নোপোৱা। আজি যিখিনি শিকাব সেইখিনি কিন্তু কালি তুমি পইচা দি কিনিব নোৱাৰা, যিমানখিনি কৰিব নোৱাৰা। গতিকে কি কৰিবা, আজি যিখিনি শিকিবা ধুনীয়াকৈ শিকিবা, আৰু মই জানো এই বস্তুখিনি পিছৰ পৰ্যায়ত ক'ৰবাত নহয় ক'ৰবাত তোমালোকৰ কামত নিশ্চয় লাগিব। বেছি দীঘলীয়া নকৰোঁ, আমনি লাগিব। ভালকৈ শিকা, শুভেচ্ছা থাকি আকৌ লগ পাম তোমালোকক। কেতিয়াবা ক'ৰবাতো লগ পামেই, কান্দুলিতে ময়ো থাকোঁ, এফালে কি হৈ থাকে, কেতিয়াবা কাৰোবাৰ কিবা থাকিলে মোক মাতি ক'ব পাৰা। ঠিক আছে, ধন্যবাদ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকক ইমান ধুনীয়াকৈ সকলো কথাই বুজাই দিছে, মোবাইলৰ কথা কৈছে, আৰু যেনেকৈ এতিয়া ক'লে যে আজি এই মুহূৰ্তত যিটো শিকিবা দাদা সেইটো পিছৰ লগত থাকি যায়, ধুনীয়াকৈ বুজাইছে, আৰু বেছি বহলাই একো নকওঁ আৰু। এটা হাত খালি দিলে আৰু
আপোনালোকে কিখন ডিষ্ট্ৰিবিউট কৰিম তোমালোকৰ যিকেইটাৰ নাম মাতিম তেওঁলোকে আহি যাবা আমি মিটিং ইভেণ্ট কৰাৰ আগতে চাৰ্টিফিকেটখন তোমালোকক দি ল'ম ইতিমধ্যে আমাৰ আৰ্টছৰ কাম হৈ গ'ল আমি আজি অলপ চাৰেগামা শিকিম ইয়াত এই ধৰণে এই কামখিনি কৰিলে তোমালোকৰ কাৰণে তাৰ কাৰণে সাংস্কৃতিক অনুষ্ঠান এটা হয় তাত আমি আজি যিখিনি ল'ৰা ছোৱালী শিকিছোঁ আমি সকলোৱে এটা কোৰাছ গাম ঠিক আছে গতিকে সেইকাৰণে আমি ভালকৈ শিকিম আমি সকলোৱে জানো যে চাৰেগামা পাধা নিচা হয়নে এই সাতটা স্বৰ সা ৰে গা মা পা ধা নি সা কেইটা হ'ল গন্তি কৰা হে কেইটা চাৰ পৰা নিলৈ ইয়াক এটা সপ্তক বুলি কোৱা হয় সা ৰে গা মা পা ধা নি এই নিলৈকে এটা সপ্তক বুলি কোৱা হয় সপ্তক মানে কি সপ্ত মানে কি সাত গতিকে আঠটা নহয় সা ৰে গা মা পা ধা নি সাতটা এই সাতটা স্বৰৰ একেলগে সপ্তক বুলি কোৱা হয় হাৰমনিয়ামত সপ্তকৰ ভাগ কেইটা আছে তিনিটা আছে এই সপ্তক তিনিটাৰ নাম আছে সেই তিনিটা সপ্তক থাকে আৰু এই তিনিটা সপ্তক মিলি আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মানে ৰাগ কিবাকিবি সংগীত এনেকৈ ঠিক আছে এতিয়া আমি চাৰেগামা পাধা নিচা গাম তোমাৰ সকলোৱে চলাই লোৱা বঢ়িয়া আৰোহণ কোনটো কোৱা হয় আৰোহণ এছেম্বলি হয় আৰোহণ কাক কোৱা হয় এছেম্বলি কাক কোৱা হয় তলৰ চাৰ পৰা যে ওপৰৰ চাৰলৈকে গাই আমাৰ সুৰটো মানে জোৰ হৈ ওপৰলৈ গৈ আছে নাই সেইকাৰণে তাক এছেম্বলি বা আৰোহণ তললৈ নামি আহিছে নাই আহি চাত সমাপ্ত হৈছে নাই সেইকাৰণে ইয়াক ডিচেণ্ডিং বা অৱৰোহণ বুলি কোৱা হয় এইটো আৰোহণ অৱৰোহণ হা এতিয়া এই আৰোহণ অৱৰোহণটো আমি আকাৰ গাব লাগিব আকাৰ গোৱা মানে কি বুজি পোৱা কি আকাৰ গোৱা মানে কি এতিয়া সেই বস্তুখিনি ফুলটো আমি গাম কিন্তু চা ৰে গা মা বুলি নকওঁ আ কৰি গাব লাগিব সেইকাৰণে ইয়াক আকাৰ বুলি কোৱা হয় আকাৰটো ক'ব জানিবানে গোৱা এতিয়া আমি চাহ এবাৰ গৈছোঁ ৰে এবাৰ গৈছোঁ প্ৰত্যেকটো ৰুটে আমি এবাৰ যাই গৈছোঁ এতিয়া দুবাৰ যাম
আকৌ আকাৰ গাম পাৰিম তুমি লোৱা আহোঁ আৰোহণ অৱৰোহণ আৰু বিজ্ঞান অনুষ্ঠান জানো আকৌ আপোনালোকে নিজে এতিয়া এইটো আকাৰ কৰোঁ মানুহে মানুহৰ এটা গানটো জানা নাজানা কোনে কোনে নাজানা হাত নাজানো দুৰ্গীকৰ চাপৰি ফুৰে ডাঙৰীয়া গানটো জানা নেকি কোন আছে জানা মানুহে মানে ক'লেতো হ'ব সেইটো মা কেতিয়াবা জানি নহ'ব ঠিক আছে দিয়া মা কেতিয়াবা মানুহে মানা কেতিয়াবা যিটো ল'ৰা ছোৱালীখিনিৰ হয় Sambil dulu wah.
অকণি সহানুভূতি অকানি নহয় অকণমান মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয় কোনে নোকোৱা নহয় কোনেনো কোৱা সমনীয় কোনে নোকোৱা সমনীয় নহয় সেইটো দুই মানে অৰ্থটো হৈ গৈছে ভাবিব কোনেনো কোৱা বেচিব খুজি কোৱা বেচিব খুজি নহয় মানুহে মানুহক বেচিব খুজি নহয় মানুহে মানুহক বেচিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব ভুল জানো নহ'ব কোৱা সমনীয় হৈ নকয় বহুতে হৈ কৈ আছো মই শুনা পাই আছো পাৰ হয় পাৰ হয় কোৱা দুৰ্বল মানুহে যদি মানুহ যদিহে নহয় মানুহ গানত কাহানিও নহয় মানুহ যদি গানত কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয় আমি গানটো গাইছো নে গোটেইখিনি গাইছো নাই গাইছো এতিয়া তোমালোকৰ কথাখিনি কোৱাচোন এইখিনি কোৱা দুৰ্বল মানুহে যদি কোৱাচোন জীৱনৰ পাৰ হৈ নহয় পাৰ হয় কোৱা মানুহৰ বাবে নহয় চবেই জানিবা মানুহৰ সেইটো নহয় শব্দটো আগৰ তাতে ক'ব লাগিব মানুহৰ কেনেকৈ হ'বা 1 2 3 go
ঠাইটো গাই আহিলা নহয়, গাই এতিয়া আহি আজি আমাৰ এই সমাজসমূহত IIM শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। ইতিমধ্যে আমি নিৰ্ধাৰিত সময় আমাৰ কৰিব আমি ভাবিছিলোঁ ভাৰতত আৰম্ভ কৰি ঠিকেই আছে আমাৰ হৈছে আমি এতিয়া অকণমান এণ্টাৰটেইন দিয়াৰ কাৰণে আমাৰ পৰিচালক এটা মিউজিক চেয়াৰ পাতিব তোমালোকৰ আমাৰ মিউজিকেল চেয়াৰ 5 মিনিটমানৰ ভিতৰত হ'ব আৰু সেইখিনি টাইমত গাৰ্জেন মানে গাৰ্জেন এটা বিশেষ এনাউন্সমেণ্ট কৰিম। আপোনালোকক ব্ৰেকৰ ইতিমধ্যে কৰিছে অহা 20 জুলাই তাৰিখে ইয়াতে আমি গৰমৰ বন্ধ এদিন তৃতীয় বৰ্ষ অনুষ্ঠিত কৰিম। যে তাতেই আমাৰ কাৰ্যসূচী অনুযায়ী ইতিমধ্যে ৰাজনীতি দিছে, যিবিলাকে পোৱা নাই তাৰ পৰা এখন গুৱাহাটী লৈ যাব। আৰু এই কাৰ্যসূচী অনুযায়ী বিভিন্ন কাৰ্যসূচী তাতে আছে। ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজালৈ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আৰু আমি আজি ইয়াতে আমাৰ যিগৰাকী মানুহৰ পৰা আমাক শিকালে যে শিক্ষাগুৰুক নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতৰ তত্ত্বাৱধানত মানে আমাৰ উদ্যোগত কাইমৰ টিউশ্যন চেণ্টাৰৰ উদ্যোগত
আৰু তেখেতৰ সহযোগত লগতে সঞ্জীৱ দাও আছে, আমি ভাবিছোঁ এখন মিউজিক স্কুল ইয়াতে অনুষ্ঠিত কৰিম। সময় দিন আমি এতিয়া নিৰ্ধাৰিত কৰা নাই, কাৰণ কমিটিৰ লগতে দিনটো কৰিম। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে যিসকলে আৰ্ট মিউজিক শিকিব বিচাৰে তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আমি 2003 চনৰ পৰাই পায়নিয়াৰ আৰ্ট স্কুল বুলি এখন আৰ্ট স্কুল চলাই আছোঁ। সেই আৰ্ট স্কুলখন বিভিন্ন স্থানত আমি চলাব লগা হৈছে যদিও শেষত ইয়ালৈকে আহিম বুলি ভাবিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব। গতিকে ফোন নম্বৰ বা যোগাযোগৰ নম্বৰ আপোনালোকক দিয়া হ'ব। বৰ্তমান আপোনালোকে এইটো নম্বৰত যোগাযোগ কৰিলে হ'ব 9864071686। পিছত আমাৰ যিকেইগৰাকী শিক্ষাগুৰুৱে শিকাব তেখেতসকলৰ ব্যক্তিগত ফোন নম্বৰ আপোনালোকক দিয়া হ'ব আৰু আপোনালোকেও সহযোগ কৰক আৰু আনকো কওক। মানে আমাৰ উদ্দেশ্যটো এনেকুৱা যে আহক, শিকাওক আৰু মোবাইল মানে এইবিলাকত যোগ দিয়ক, মোবাইলৰ সময় বিয়োগ কৰক। কৰ্মশালাবিলাকত যোগ দিয়ক, মিউজিক আৰ্ট মিউজিক এইবিলাকত যোগ দিয়ক আৰু মোবাইল বা আদি কৰি এইবিলাক কাৰোবাৰ পৰা বিয়োগ কৰক। ধন্যবাদ। কৈছোঁ গৰম বন্ধত এৰি আজি 6 তাৰিখৰ আমি যিটো কাৰ্যসূচী পালন কৰিলোঁ আৰু এই কাৰ্যসূচীটো আমাৰ অহা 20 তাৰিখে অনুষ্ঠিত হ'ব। বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সকলো প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানো মঞ্চস্থ কৰা হ'ব। যিসকলে গীত মাত নৃত্য পৰিৱেশন কৰিব খোজে তেওঁলোকে আমাৰ হোমেন কলিতাৰ লগত যোগাযোগ কৰিলে আমি গোটেইখিনি সম্পূৰ্ণ হ'ব। আৰু ইয়াৰ মাজতে এটা কথা ক'লোঁ, আমাৰ অনিল দাস গ'ল নেকি বাৰু? আচ্ছা আছে, অনিল দাসে তেওঁৰ গীত বহু জেগাত তেওঁৰ কৰ্মশালা আছে। আমি ইয়াতে যিহেতু অনিল দাস আমাৰ ঘৰৰ ওচৰতে, আমাৰ সকলোৰে কাৰণে সুবিধা হয়। অনিল দাসত প্ৰায় নাপায়, তেওঁ বিভিন্ন মঞ্চত বিভিন্ন জেগাত তেওঁৰ স্কুল আছে। সেই গতিকে আমি তেওঁক ওচৰতে পাইছোঁ, আমাৰ কাৰণে খুবেই ভাল। তেওঁক বিচাৰি মানুহ আহে কিন্তু তেওঁক নাপায়। আমাৰ সৌভাগ্য আমি ওচৰতে তেওঁক সহজতে পাওঁ। সেইবাবে তেওঁ ধুনীয়াকৈ গীত শিকাব আৰু তেওঁৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।
ইতিয়া জুন জলে মুর্দ সোচতে ইতিয়া ফুল ফুলে উড়াই যাতে তুমি আসা হতে মন নদীর ভাষা মরমে বুকে
মহিলা সুভৰা অনুভূতিবোৰ মনত গোপনে মৰমৰ মায়াবী তৃষা দিবহি মাথো বেদনা জেমা আৰু 2 নম্বৰ পুৰস্কাৰ বিজয়ী নেজাবি তাক আমি পুৰস্কাৰটো দিবলৈ মানে অনুৰোধ জনাইছোঁ প্ৰথম বিজয়ী দেবা তুমি ইয়ালৈ আহাচোন মালটো কথা ক'ব লাগে প্ৰথম পুৰস্কাৰ পাইছা কি দিব লাগিছে তোমাৰ আশা ৰাখিছোঁ চেষ্টা কৰা তুমি জইন কৰিবা সকলোকে আঁতৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ